নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিখাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশ বাংলাদেশী প্ৰৱেশ কৰিছে অসমত আৰু বঙাইগাঁৱত জাকে জাকে বাংলাদেশী সোমাইছে 11টাকৈ বাংলাদেশী বৰ্তমান গ্ৰেপ্তাৰ কৰিছে বঙাইগাঁও আৰক্ষীয়ে আৰু ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ জাকে জাকে বৰ্তমানেও প্ৰৱেশ কৰি আছে একাংশ বাংলাদেশী আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং নিখাৰ অন্ধকাৰত অসমলৈ আহি আছে জাকে জাকে বাংলাদেশী বৰ্তমানেও অসমলৈ আহি আছে জাকে জাকে বাংলাদেশী বঙাইগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে 11টাকৈ বাংলাদেশী নিখাৰ অন্ধকাৰৰ সুযোগ লৈ অসমত প্ৰৱেশৰ চেষ্টা কৰিছে একাংশ বাংলাদেশীয়ে কিন্তু বৰ্তমানেও অসমলৈ প্ৰৱেশ কৰি আছে জাকে জাকে বাংলাদেশী প্ৰশাসনৰ তৎপৰতাত আটাইকে গ্ৰেপ্তাৰ কৰা হয় 11 গৰাকীকৈ বাংলাদেশী প্ৰৱেশ কৰিছিল আৰু আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ হোৱা ব্যক্তি কেজন হৈছে বাংলাদেশী কেইটা হৈছে আব্দুল্লাহ মোহাম্মদ নূৰ আসিল্লা মোহাম্মদ আনাস নূর আলম নূর কালিমা মোহাম্মদ আনিস সমান্তরালকৈ সাফা রিমা নূর আর শাহিদা গ্রেপ্তার করা হয়েছে 11টা বাংলাদেশী গ্রেপ্তার করা হয়েছে পুরুষ মহিলা সহ 11টাকৈ বাংলাদেশী গ্রেপ্তার করা হয়েছে নিশা রেলেৰে অহাৰ সময়তে বঙাইগাঁৱত গ্রেপ্তার করা হয় আটাইকে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰি আছিল আৰু নিউ বঙাইগাঁও জংচনৰ আটাইকে গ্রেপ্তার করা হয়েছে ধৃতকেইটা হৈছে মোহাম্মদ আনাস নূর আলম নূর কালিমা মোহাম্মদ আনিস সমান্তরালকৈ সাফা রিমা নূর শাহিদা গ্রেপ্তার করা হয়েছে শিশুসহ পুৰুষ মহিলা অসমত প্ৰৱেশ কৰিছিল আৰু নিশাৰ অন্ধকাৰৰ সুযোগ লৈছিল বঙাইগাঁও জংচনত আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰশাসনৰ তৎপৰতাত আটাইকেইটা বাংলাদেশী গ্ৰেপ্তাৰ কৰিছে আৰু হাতে লুতে ধৰা পৰিছে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কিদৰে একাংশ বাংলাদেশী বৰ্তমানেও অসমত প্ৰৱেশ কৰি আছে দেখিবলৈ পোৱা গৈছিল ৰাজ্য চৰকাৰে একাংশ বাংলাদেশী তথা অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছিল স্পষ্টকৈ কৈছিল যে অসমত কোনো অনুপ্ৰৱেশকাৰী আহিব নোৱাৰিব এয়া স্পষ্ট কথা আৰু কোনো বেদখলকাৰীয়ে দখল কৰিব নোৱাৰিব ভূমি তাৰ কাৰণে উচ্ছেদ পৰ্যন্ত চলাই থকা হৈছে কিন্তু তাৰ বিপৰীতে সরকার আর প্রশাসনক বুঢ়া আঙুলি দেখুৱাই একাংশ বাংলাদেশী বর্তমানেও অসমত প্রবেশ কৰি আছে আৰু নিশাৰ অন্ধকাৰৰ সুযোগ লৈ জাকে জাকে বাংলাদেশী সোমাইছে অসমত আৰু বৰ্তমান সময়ত 11টাকৈ বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে এনেকৈ আটাইকেইটা বাংলাদেশী গ্ৰেপ্তাৰ কৰিছে প্ৰশাসনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিলে যে যদিহে আমি এই সংখ্যা নিয়ন্ত্ৰণ নকৰো তেন্তে আগন্তুক লোকপিয়লত অসমৰ জনসংখ্যাৰ 39% হ'ব মিয়া সম্প্ৰদায়ৰ লোক আৰু এয়া অসমৰ অস্তিত্বৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আৰু অসমৰ ভৱিষ্যত সংকিত বুলি উল্লেখ কৰিছে মিয়াসকলক একাংশ মিয়া লোক যিয়ে বেদখল কৰিছে অসমত প্ৰৱেশ কৰিছে তেওঁলোকক আমি চাপ দিব লাগিব অসমৰ পৰা আঁতৰি যোৱাৰ কাৰণে কিন্তু তাৰ বিপৰীতে বৰ্তমানেও চৰকাৰ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই একাংশ বাংলাদেশী সোমাই আছে অসমত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ বাংলাদেশৰ পৰা আন্ধাৰৰ সুযোগ লৈ ৰেলেৰে অসমত প্ৰৱেশ কৰিছে আৰু প্ৰশাসনৰ তৎপৰতাত এই আটাইকেইটা বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে শিশুসহ পুৰুষ মহিলা আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে বঙাইগাঁও জংচনত আৰু নিউ বঙাইগাঁও জংচনত বৰ্তমান নিৰাপত্তা কৰা হৈছে কটকটীয়া নিৰাপত্তা কৰা হৈছে সকলো লোকক তালাচী চলোৱা হৈছে আৰু এনেকৈ নিশাৰ আন্ধাৰৰ সুযোগ লৈ একাংশ বাংলাদেশী প্ৰৱেশ কৰি আছে অসমত 11টাকৈ বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল্লাহ মোহাম্মদ নূৰ আসিল্লা বেগম মোহাম্মদ আনাস নূৰ আলম নূৰ কালিমা মোহাম্মদ আনিস সাফা রিমা নূৰ শাহিদা এই আটাইকেইটা বাংলাদেশী গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ অন্তত সকলোৰে নথিপত্ৰ জব্দ কৰিছে আৰু প্ৰমাণ হৈছে তেওঁলোক বাংলাদেশৰ পৰা অহা তেওঁলোকে নিজে স্বীকাৰ কৰিছে কিদৰে অসমলৈ প্ৰৱেশ কৰে তেওঁলোক আৰু এনেকৈ নিশাৰ আন্ধাৰৰ সুযোগ লৈ একাংশ বাংলাদেশী বৰ্তমানেও অসমৰ প্ৰৱেশ কৰি আছে অসমৰ জনগাঁথনি পৰিৱৰ্তনৰ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে অসমৰ জনগাঁথনিৰ ব্যাপক সালসলনি হৈছে 2011 চনত হিন্দুৰ সংখ্যা আছিল 60% বিপৰীতে মুছলমানৰ সংখ্যা আছিল 40% কিন্তু 2021 চনত সেই সংখ্যা হ্ৰাস পাই হিন্দুৰ সংখ্যা হ'ল মাত্ৰ 40% বুলি উল্লেখ কৰিছে আৰু আগন্তুক লোকপিয়লত 2027 চনত অসমৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায় ৰূপে থিয় দিব মিয়া মুছলমান সম্প্ৰদায় আৰু ৰাজ্যৰ 39% তেওঁলোকৰ সম্প্ৰদায় হ'ব বুলি স্পষ্টকৈ কৈছিল মুখ্যমন্ত্ৰীয়ে আৰু অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে অসমীয়া লোকৰ স্বাভিমান সুৰক্ষাৰ কাৰণে অসমৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ কাৰণে ৰাজ্য চৰকাৰে
অবৈধ প্ৰৱেশ অনুপ্ৰৱেশকাৰী বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰু স্পষ্ট লাউড এণ্ড ক্লিয়াৰ বাৰ্তা মুখ্যমন্ত্ৰীৰ কোনো কাৰণত অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিয়া নহ'ব। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। बांग्लादेश থেকে মেন ঘর কি বাংলাদেশে আপনাদের? हमें बांग्लादेश नहीं, रोहिंग्या है, रोहिंग्या म्यांमार रोहिंग्या बांग्लादेश बांग्लादेश की जा रहा है, बांग्लादेश जा रहे हमें 11 जना से 11 জন। हाँ बात किया ना सर, बांग्लादेश का वो तो इंडिया का है। हाँ बांग्लादेश का टाइम नहीं था, बांग्लादेश कोई डॉक्यूमेंट नहीं 2013 में आया। अभी हैदराबाद से बांग्लादेश जा रहा हूँ सीधा 11 जना से 11 जना से 11 जना 13 বছর আছে, 9 বছর আছে, 10 বছর আছে, 12 বছর আছে, ऐसा है। हैदराबाद लेबर काम लेबर कार्ड बताया ना, लेबर का कार्ड सर को बताया आसे विषय আছে অনেক আছে আরো আছে হায়দ্রাবাদের বিষয় আছে আর বিষয় আছে বার্মা মায়ানমার हाँ मायनमार बांग्लादेश থেকে মেন ঘর কি বাংলাদেশে আপনাদের? हमें बांग्लादेश नहीं, रोहिंग्या है, रोहिंग्या म्यांमार रोहिंग्या बांग्लादेश की जा रहा है, बांग्लादेश जा रहे हमें 11 जना से 11 জন। हाँ बात किया ना सर, बांग्लादेश का वो तो इंडिया का है। हाँ बांग्लादेश का टाइम नहीं था, बांग्लादेश कोई डॉक्यूमेंट नहीं 2013 में आया। अभी हैदराबाद से बांग्लादेश जा रहा हूँ सीधा 11 जना से 11 जना से 11 जना 13 বছর আছে, 9 বছর আছে, 10 বছর আছে, 12 বছর আছে, ऐसा है। हैदराबाद लेबर काम लेबर कार्ड बताया ना, लेबर का कार्ड सर को बताया आसे विषय আছে অনেক আছে আরো আছে হায়দ্রাবাদের বিষয় আছে আর বিষয় আছে বার্মা মায়ানমার हाँ मायनमार बांग्लादेश থেকে মেন ঘর কি বাংলাদেশে আপনাদের? हमें बांग्लादेश नहीं, रोहिंग्या है, रोहिंग्या म्यांमार रोहिंग्या बांग्लादेश की जा रहा है, बांग्लादेश जा रहे हमें 11 जना से 11 জন। हाँ बात किया ना सर, बांग्लादेश का वो तो इंडिया का है। हाँ बांग्लादेश का टाइम नहीं था, बांग्लादेश कोई डॉक्यूमेंट नहीं 2013 में आया। अभी हैदराबाद से बांग्लादेश जा रहा हूँ सीधा 11 जना से 11 जना से 11 जना 13 বছর আছে, 9 বছর আছে, 10 বছর আছে, 12 বছর আছে, ऐसा है। हैदराबाद लेबर काम लेबर कार्ड बताया ना, लेबर का कार्ड सर को बताया आसे विषय আছে অনেক আছে আরো আছে হায়দ্রাবাদের বিষয় আছে আর বিষয় আছে বার্মা মায়ানমার हाँ मायनमार बांग्लादेश থেকে মেন ঘর কি বাংলাদেশে আপনাদের? हमें बांग्लादेश नहीं, रोहिंग्या है, रोहिंग्या म्यांमार रोहिंग्या बांग्लादेश की जा रहा है, बांग्लादेश जा रहे हमें 11 जना से 11 জন। हाँ बात किया ना सर, बांग्लादेश का वो तो इंडिया का है। हाँ बांग्लादेश का टाइम नहीं था, बांग्लादेश कोई डॉक्यूमेंट नहीं 2013 में आया। अभी हैदराबाद से बांग्लादेश जा रहा हूँ सीधा 11 जना से 11 जना से 11 जना 13 বছর আছে, 9 বছর আছে, 10 বছর আছে, 12 বছর আছে, ऐसा है। हैदराबाद लेबर काम लेबर कार्ड बताया ना, लेबर का कार्ड सर को बताया आसे विषय আছে অনেক আছে আরো আছে হায়দ্রাবাদের বিষয় আছে আর বিষয় আছে বার্মা মায়ানমার हाँ मायनमार बांग्लादेश থেকে মেন ঘর কি বাংলাদেশে আপনাদের? हमें बांग्लादेश नहीं, रोहिंग्या है, रोहिंग्या म्यांमार रोहिंग्या बांग्लादेश की जा रहा है, बांग्लादेश जा रहे हमें 11 जना से 11 জন। हाँ बात किया ना सर, बांग्लादेश का वो तो इंडिया का है। हाँ बांग्लादेश का टाइम नहीं था, बांग्लादेश कोई डॉक्यूमेंट नहीं 2013 में आया। अभी हैदराबाद से बांग्लादेश जा रहा हूँ सीधा 11 जना से 11 जना से 11 जना 13 বছর আছে, 9 বছর আছে, 10 বছর আছে, 12 বছর আছে, ऐसा है। हैदराबाद लेबर काम लेबर कार्ड बताया ना, लेबर का कार्ड सर को बताया आसे विषय আছে অনেক আছে আরো আছে হায়দ্রাবাদের বিষয় আছে আর বিষয় আছে বার্মা মায়ানমার हाँ मायनमार बांग्लादेश থেকে মেন ঘর কি বাংলাদেশে আপনাদের? हमें बांग्लादेश नहीं, रोहिंग्या है, रोहिंग्या म्यांमार रोहिंग्या बांग्लादेश की जा रहा है, बांग्लादेश जा रहे हमें 11 जना से 11 জন। हाँ बात किया ना सर, बांग्लादेश का वो तो इंडिया का है। हाँ बांग्लादेश का टाइम नहीं था, बांग्लादेश कोई डॉक्यूमेंट नहीं 2013 में आया। अभी हैदराबाद से बांग्लादेश जा रहा हूँ सीधा 11 जना से 11 जना से 11 जना 13 বছর আছে, 9 বছর আছে, 10 বছর আছে, 12 বছর আছে, ऐसा है। हैदराबाद लेबर काम लेबर कार्ड बताया ना, लेबर का कार्ड सर को बताया आसे